আমি বহুপদ প্ৰথমতে পূৰণ কৰিম a plus b into x plus y এইটোৰ পূৰণফল আমি কেনেদৰে উলিয়াম a plus b into x plus y মানে আমি বিতৰণ বিধি কৰিছিলোঁ আগতে মানে মই বুজাই দি আছোঁ আগতে লিখি লৈছোঁ লাইনটো a into x plus y plus b into x plus y এইটো বিতৰণ বিধি মতে আমি বিতৰণ বিধিটো কি পাইছিলোঁ যে বিতৰণ বিধিটোত আমি কোনটো বিতৰণ বিধি কৰিম মই ইয়াতে লিখি দিছোঁ আমি দুটা বিতৰণ বিধি পাইছিলোঁ এটাত লিখিছিলোঁ a into b plus c is equal to ab plus ac মানে বাহিৰৰ থকা ৰাশিটোৰে ভিতৰৰ ৰাশি দুটা পূৰণ আৰু এটা পাইছিলোঁ a plus b into c is equal to ab plus bc মানে এটা পূৰণ কৰা ৰাশিটো বাওঁফালে আছিল আৰু এটা সোঁফালে আছিল এতিয়া আমি ইয়াত কোনটো প্ৰয়োগ কৰিছোনো মানে a plus b এইটোক এটা ৰাশি বুলি ধৰিছো ধৰি এইটো ফৰ্মত আহি গ'ল চোৱাচোন a plus b ঠাইত a plus b আছে c ইকুৱেল টু যদি মই x plus y বুলি ধৰি লওঁ ধৰিলে এতিয়া চোৱা a plus b into c c মানে মই x plus y ধৰিছো ধৰিলে a টো আছে ঠিকে b b ঠাইত আমি কি লিখিম সৰি এইটো a b নহয় এইটো a c c ঠাইত আমি কি লিখিম a plus b into c c মানে আমি x plus y ধৰিছো এইটো c বুলি ধৰিছো মই ইয়াত এইটোক c বুলি ধৰিলে এতিয়া সোঁফালে মিলাই চোৱা সোঁফালে আছিল a into c এইটোতো আমাৰ ঠিকে আছে c মানে x plus y তাৰ পিছত bc প্লাস চিনটো b ৰ আগত প্লাস চিন আছে প্লাস চিনে দিছো b to b এ লিখিছো আৰু c মানে x plus y লিখিছো তাৰ মানে এইটো বিধি মতে মই এই লাইনটো লিখিছো বিতৰণ বিধি মতে বুলি যে লিখিছো এই লাইনটো এইটো বিধি মতে লিখিছো এতিয়া তলৰ খিনিটো আকৌ বিতৰণ বিধি প্ৰয়োগ কৰিম এইবাৰ এইটো কৰিম a into b plus c equal to ab plus ac গতিকে a into x plus a into y এইবাৰ এইটো প্ৰয়োগ কৰিছো plus b into x plus b into y এইটো বিতৰণ বিধি মতেই হ'ব গতিকে বিতৰণ বিধি মতে গতিকে তোমালোকে নিশ্চয় বুজি পালা যে আমি কি পালো a plus b into x plus y মানে ax plus ay plus bx plus by ঠিক একেদৰে যদি আমি কি কৰো একেদৰে a plus b into x plus y plus z আমি এইটো যদি পূৰণ কৰো কৰিলে এইটো আগৰ বাৰৰ দৰে এইটো c বুলি ধৰি লম মানে a plus b into c হলে ac plus bc তাৰ মানে c মানে আমি x plus y plus z ধৰিম ধৰিলে কি হ'ব আমাৰ a c a into a টো ঠিকে আছে ইয়াতো a plus b আছিল গতিকে a c টোৰ ঠাইত আমি কি লিখিম x plus y plus z plus b টো ইয়াৰ দৰে একে আছে plus b c মানে x plus y plus z তাৰ পিছত আমি এইটো বিতৰণ বিধি মতে কৰিম আকৌ a into
b plus c বাওফালে সংখ্যাটো আছিল থাকিলে বাওফালৰ সংখ্যাটোৰে ভিতৰৰ দুয়োটাকে পূৰণ ab plus ac গতিকে এইটোৰে দুটা ৰাখি থাকিলে যেনেকে পূৰণ কৰি গৈছিলো তিনিটা থাকিলেও গতিকে ax plus ay plus az plus b ৰেও এই তিনিটা bx plus by plus bz গতিকে আমি এইদৰে কি কৰিব পাৰো বহুপদেৰে বহুপদক পূৰণ কৰিব পাৰো এতিয়া মই তোমালোকক অনুশীলনী 11 ইৰ দুটামান অংক কৰি দিও অনুশীলনী 11 ই এক নম্বৰ অংকটো আছিল পূৰণফল উলিওৱা পূৰণফল উলিওৱা 1 x plus 2 into x plus 4 আমি আগতে যেনেকে কৰিলো হেনেকেই কৰিম মানে a plus b into x plus y যিদৰে কৰিছো আমি সেইদৰেই পূৰণ কৰিম তাৰ মানে x into x plus 4 এইটো plus 2 যি থাকে ৰাখি প্লাস মাইনাস এই ৰাখিটোৰ চিনটোৰ হৈতে লিখিবা প্লাস 2 into x plus 4 এতিয়া x into x এইটো প্লাস x into 4 প্লাস 2 into x প্লাস এইটোও প্লাস গতিকে চিনটো একেই থাকিব তো এতিয়া x into x মানে ইয়াৰ পাৱাৰ 1 গতিকে 1 plus 1 2 plus x into 4x সাবা ইয়াতে x into 4ত মই সোঁফালে 4 টো লিখিছো বাবে মাজত পূৰণ চিন দিছো কিন্তু মই বাওফালে যেতিয়া 4 টো লিখিছো তেতিয়া পূৰণ চিন দিয়া নাই তাৰ মানে কি হয় যেতিয়া তুমি এটা একপদ লিখিবা একপদটো লিখোতে আসলতে সাংখ্যিক সহগটো অৰ্থাৎ সংখ্যাটো সদায় বাওফালে থাকে আৰু তেতিয়া পূৰণ চিনটো নিদিলেও হয় গতিকে x into 4 সমান 4x গতিকে 4 টো বাওফালে লিখিছো আৰু সমান চিন দিব পূৰণ চিন দিব নালাগে তাৰ পিছত 2 into x 2x plus 2 into 4 8 এতিয়া সদৃশ ৰাখি আছে দুটা আমাৰ এইটো আৰু এইটো সদৃশ ৰাখি কাক কৈছিলো আমি একে চলকযুক্ত ৰাখিবৰ গতিকে x স্কয়াৰৰ সদৃশ ৰাখি নাই x স্কয়াৰ এটাই আছে এই সদৃশ ৰাখি কেইটাৰ সাংখ্যিক সহগ কেইটা আমি যোগ কৰিলো কাৰণ এইটো যোগ চিন আছে গতিকে আমি যোগ কৰিছো আৰু কি কৰিছো চলকটো বাহিৰত লিখিলো 8 তাৰ মানে উত্তৰটো হ'ব x স্কয়াৰ plus 4 plus 2 6x plus 8 তাৰ মানে x plus 2 into x plus 4 is equal to x square plus 6x plus 8 তাৰ পিছত আৰু এটা অংক কৰিছো মই দুই নম্বৰ অংকটো a minus 3 into a minus 5 ইয়াতো আমি একেদৰেই কৰিম কি কৰিম প্ৰথমতে চিনটো যি চিন থাকে আমি সেই চিন দিম a টুৰে এই ৰাখিটো পূৰণ a into a minus 5 এইটো minus 3 আছে মই minus 3 লিখিম into a minus 5
এতিয়া আমি কি কৰিম আকৌ বিতৰণ বিধি মতে পূৰণ কৰি যাম a into a এইটো -5 আছে গতিকে মাইনাস a to a এইটো যেহেতু আগৰ চিনটো প্লাস এইটো মাইনাস গতিকে বন্ধনীৰ আগত প্লাস চিন থাকিলে বন্ধনীটো ভাঙি দিলে বন্ধনীৰ ভিতৰৰ ৰাশিবোৰৰ চিনৰ পৰিৱৰ্তন নহয় গতিকে আমি মাইনাসে লিখিছো a into 5 5 তাৰ পিছত এইটো মাইনাস চিন আছে বন্ধনীৰ আগত গতিকে বন্ধনীৰ ভিতৰৰ ৰাশিবোৰৰ চিন সলনি হৈ যাব বন্ধনীটো ভাঙি দিলে গতিকে মই -3 into a তাৰ পিছত এইটো -3 -3 এইটো পূৰণ কৰিম আকৌ এইটো -5 ইয়াতে চোৱা তোমালোকে এইখিনিত ভুল নকৰিবা কি হ'ল এইটো -3 এই মাইনাস চিনটো এইটো -3 into a তাৰ পিছত এইটো -3 লিখিছো কিন্তু -3 ৰে কাক পূৰণ কৰিম -5 হক গতিকে -3 into -5 গতিকে তাৰ পিছত আমি কি পাম a into a ইয়াত পাৱাৰ 1 ইয়াত পাৱাৰ 1 2 মাইনাস মই অলপ আগতে কলোৱে যে পূৰণ চিন দিলে সাংখ্যিক যেটো সংখ্যা থাকে সেইটো সোফালে লিখিব পাৰি কিন্তু পূৰণ চিন নিদিলে বাওফালে লিখিব লাগিব -3 into a 3a এতিয়া বন্ধনীৰ আগত মাইনাস চিন আছে এইটো মাইনাস চিন আছে গতিকে মাইনাসে মাইনাসে প্লাস 3 into 5 15 এতিয়া আমি চাম সদৃশ ৰাশি আছে নে নাই দুটা সদৃশ ৰাশি আছে এইটো এটা তাৰ আগতে মই এইটো প্লাস চিন দি -5 হে লিখিছো এইটো প্লাস চিন দি -3 এ লিখিছো প্লাস 15 এতিয়া মই প্লাস চিন দি -5 হে কিয় লিখিছো তোমালোকক মই আগতে কৈয়ে দিছিলো যে বন্ধনীৰ আগত যেতিয়া প্লাস চিন থাকে তেতিয়া বন্ধনীটো ভাঙি দিলে বন্ধনীৰ ভিতৰৰ চিনৰ কোনো পৰিৱৰ্তন নহয় গতিকে এইটো -5 আছিল মই ইয়াত প্লাস চিন দিছো যেতিয়া বন্ধনীটো ভাঙি দিম ভিতৰত যেহেতু -5 আছে আৰু প্লাস চিন থাকিলে বন্ধনীৰ আগত বন্ধনী ভাঙি দিলে বন্ধনীৰ ভিতৰৰ ৰাশিবোৰৰ মানৰ পৰিৱৰ্তন নহয় গতিকে আমি এই প্লাস চিন দি -5 এ লিখিব পাৰো একেদৰে প্লাস চিন দি -3 এ লিখিছো তাৰ পিছত আমাৰ কি কৰিব লাগিব সাংখ্যিক সহগখিনি লিখিছো এইটো -5 প্লাস এইটো ইয়াৰ সাংখ্যিক সহগ -3 আৰু আক্ষৰিক অংশ দুয়োটাৰে a টো একেলগে লিখিছো প্লাস 15 তাৰ পিছত a স্কয়াৰৰ সদৃশ পদ নাই এতিয়া -5 প্লাস -3 দুটা একে চিনযুক্ত ৰাশি যোগ কৰাৰ নিয়মটো কি আছিল যে প্ৰথমতে ৰাশি দুটাৰ সাংখ্যিক মান বা পৰম মান দুটা যোগ কৰিম -5 ৰ পৰম মান 5 -3 ৰ পৰম মান 3 কি একে চিনযুক্ত দুটা ৰাশি যোগ কৰিলে প্ৰথমতে ৰাশি দুটাৰ পৰম মান -5 ৰ পৰম মান 5 -3 ৰ পৰম মান 3 যোগ কৰিম আৰু যোগফলৰ আগত চিন দুটাৰ আগত থকা চিনটো দিম চিন দুটাৰ আগত মাইনাস চিন আছে গতিকে আমি মাইনাস চিনটো দিলো প্লাস 15 is equal to a square plus এইটো minus 5 plus 3 8 a plus 15 is equal to তোমালোকে তলত লিখিবা মই তলত নজুৰে বাবে ইয়াত লিখিছো a square এইটো প্লাস চিন আছে বন্ধনীটো ভাঙি দিলে minus 8a plus 15 a square minus 8a plus 15 গতিকে পূৰণ ফলটো হ'ল a square minus 8a
প্লাছ 15 তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত মই 3 নম্বৰ অংকটোলৈ আহিছোঁ তোমালোকে ইয়াৰ কেইটামান ষ্টেপ পিছত বাদ দিব পাৰিবা তোমালোকে যেতিয়া নিজে কৰিবা দুবাৰমান অভ্যাস কৰাৰ পিছত বা কেইটামান অংক কৰাৰ পিছত তোমালোকে নিজে নিজে কেইটামান ষ্টেপ বাদ দিব পাৰিবা এতিয়া মই প্ৰথমভাৱে তোমালোকক মই অকণমান বেছি ডিটেইলছত কৰি দিছোঁ 2a plus 5 into a minus 2 is equal to কি কৰিম আগৰ দৰে 2a টোৰে প্ৰথমতে a minus 2 পূৰণ কৰিলোঁ তাৰপিছত plus 5 into a minus 2 তাৰপিছত আমি পূৰণ কৰিম 2a into a তাৰপিছত এইটো মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ তাৰপিছত 2a into 2 তাৰপিছত এইটো প্লাছ চিন আছে গতিকে প্লাছ 5 into a তাৰপিছত প্লাছ 5 into minus 2 তাৰপিছত আমি এতিয়া পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব পূৰণ কৰিলে যিহেতু আমি ইয়াত সাংখ্যিক সহগ এটা আছে 2 এইটোত নাই মানে ইয়াৰ কাষত 1 আছে গতিকে 2 লিখিলোঁ a into a দুটা a ইয়াৰ পাৱাৰ 1 ইয়াৰ পাৱাৰ 1 1 plus 1 2 minus 2 into 2 4 a plus 5 into a equal to 5a এইটো প্লাছ এইটো মাইনাছ প্লাছে মাইনাছে মাইনাছ 5 into 2 10 তাৰপিছত 2a square plus minus 4a আগৰ দৰে লিখিছোঁ মই আমাৰ যোগ কৰোঁতে সুবিধা হ'বৰ বাবে প্লাছ চিন দি মাইনাছ ৰাখিটো ভিতৰত লিখিছোঁ গ'ল মাইনাছ 10 2a square plus ইয়াৰ সাংখ্যিক সহগ minus 4 plus 5 ইয়াত a টো আক্ষৰিক অংশ minus 10 এতিয়া 2a square plus এতিয়া কথা হ'ল এটা ঋণাত্মক ৰাশি এটা ধনাত্মক ৰাশি দুটা বিপৰীত চিনযুক্ত ৰাশি যোগ কৰোঁতে আমি কি কৰিব লাগে প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াব লাগে 5ৰ পৰম মান 5 minus 4ৰ পৰম মান 4 পাৰ্থক্য উলিয়ালোঁ তাৰপিছত ডাঙৰ পৰম মানযুক্ত ৰাশিটোৰ আগত থকা চিনটো দিব লাগে ডাঙৰ পৰম মানযুক্ত ৰাশি 5ৰ আগত প্লাছ চিন আছে গতিকে এই চিনটো প্লাছ দিবও পাৰা নিদিলেও একো নহয় তাৰপিছত a minus 10 2a square plus এইটো প্লাছ 1 হ'ব লিখিলেও লিখিব পাৰা নিলিখিলেও একো নহয় minus 10 is equal to 2a square plus a minus 10 এইটো হ'ল এনসাৰ তোমালোকে নিশ্চয় বুজি পাইছা আৰু এনেদৰে আমি কি কৰিব পাৰিম বাকি বেলেগ অংকবোৰো কৰিব পাৰিম গতিকে তোমালোকক মই এইকেইটা অংক আজি শিকাই দিলোঁ তোমালোকে এইখিনি কৰিবা আৰু ইয়াৰ পিছৰখিনি মই তোমালোকক পিছত বুজাই দিম ধন্যবাদ